সকলকে নমস্কাৰ। আপোনালোকে গম পায় আমাৰ অসমত এতিয়া বহুত চৰ্চিত এটা বিষয় হেয়া আছে জুবিনদাৰ মৃত্যু। জুবিনদাৰ মৃত্যুনো কেনেকৈ হ'ল হেয়া সকলোৱে এটা মানে ডাউটফুল এটা কণ্ডিশ্যনত আছে। কেনেকৈ হ'ল সকলোৱে কৈ আছে তাত কিবা এটা ৰহস্য এটা জড়িত হৈ আছে। আৰু এতিয়া অহাকালি মানে আজি ৰাতিপুৱালৈ পুনৰ এটা পোষ্টমৰ্টম কৰা হ'ব GMCHত আমি শুনিবলৈ পাইছো। এই একে প্ৰশ্ন আজি বা কালিৰ ভিতৰত যি ৰাইজৰ মানে মাইণ্ডত আহিছিল যে কুৱেশ্যনটো যে এটা পোষ্টমৰ্টম ৰিপৰ্ট লাগে বা পোষ্টমৰ্টম ৰিপৰ্ট এটা লাগে আমাৰ অসমত এটা লাগে, সেনেকৈ কুৱেশ্যন মোৰো এটা আহি আছিল যে আমাৰ যদি ভিতৰৰ অৰ্গেনখিনি মানে চালেহে মানে বুজি পোৱা যাব যে দেহটো কেনেকুৱা হৈছিল, না ড্ৰাউনিঙতে হৈছিল নে কজ অফ ডেথ কেনেকুৱা আছিল, মৃত্যু কৰা হৈছিল, হত্যা কৰা হৈছিল, নিজে মৰিছিল নে নিজে পানীত ধুই মৰিছিল নে কোনোবা ডুবাই মাৰিছিল বা পয়জনিং কেছ হৈছিল নেকি বা কোনোবাই বিষ খোৱা আছিল নে নাই, সেইবিলাক আচলতে আমাৰ পোষ্টমৰ্টম ৰিপৰ্ট যিটোক আমি অটপচি বুলি কওঁ। অটপচি মানে হৈছে এটা এনেকুৱা পৰীক্ষা, মৃত্যুৰ পিছত কৰা এটা পৰীক্ষা, যিটো পৰীক্ষাৰ দ্বাৰা আমাৰ কেনেকৈ মৃত্যু হ'ল মানুহজনৰ যদি কজ অফ ডেথ যদি আমি গম নাপাওঁ, যদি কজ অফ ডেথটো যদি আমাৰ গম পোৱা নাযায় বা ক্লিয়াৰেঞ্চ নহয় আকৌ যদি কজ অফ ডেথৰ লগত ক্লিয়াৰ নাথাকে, ইভিডেন্স নাথাকে, তো আমাৰ এনেকুৱা এটা মৰণোত্তৰ পৰীক্ষা বুলি কোৱা হয় পোষ্টমৰ্টম ৰিপৰ্ট। তাৰ আণ্ডাৰত আহে অটপচি। কিন্তু অটপচিনো এতিয়া কি? অটপচিনো এতিয়া কি যদি মই ক'বলৈ যাওঁ, অটপচিটো হৈছে এটা এনেকুৱা মৰণোত্তৰ পৰীক্ষা য'ত আমাৰ ভিতৰৰ শৰীৰৰ যিবিলাক অংগ আছে বা কেভিটি থকা অংগ আছে, এতিয়া যদি অটপচি কৰা বুলি যিটো শুনি আছো আপোনালোকৰ অটপচি মানেটো হৈছে আপোনালোকক বুজাই ক'লো যে অটপচি মানে হৈছে যে আপোনালোকৰ যিটো মৰণোত্তৰ পৰীক্ষা মানে এটা পোষ্টমৰ্টমৰ আণ্ডাৰতে আহে অটপচি এটা প্ৰচিডিউৰ, য'ত মানে আপোনালোকৰ কজ অফ ডেথটো মানে ফাইন কৰা হয়। কজ অফ ডেথটো কেনেকৈ ফাইন কৰা হয়, আপোনালোকৰ শৰীৰৰ যিটো ইণ্টাৰনেল অৰ্গেন আছে, যিবোৰ ইণ্টাৰনেল অৰ্গেন যেনেকৈ হাৰ্ট হওক, পাকস্থলী হওক, হাওঁফাওঁ হওক বা আমাৰ ক্ষুদ্ৰান্ত, বৃহদন্ত, লাৰ্জ ইণ্টেষ্টাইন, সেইবিলাক স্মল ইণ্টেষ্টাইন, এইবিলাক যেতিয়া আপোনালোকৰ কাটি হল অৰ্গেনবিলাক কাটি তাত ভিতৰত পৰীক্ষা কৰিব যে কি বস্তু পোৱা গৈছে, যি ডাউটফুল বস্তু, যিটো মানে ছাছপিচিয়াছ বস্তু কিবা পাইছে নেকি বা বিষ বা যদি পানীত মৰিছে তাত কিছুমান আপোনালোকৰ ইভিডেন্স পোৱা যায়। এতিয়া অটপচি কিয় কৰা হয়? অটপচিৰ জৰিয়তে আমি কি গম পাব পাৰোঁ? অটপচিৰ জৰিয়তে আমি গম পাব পাৰোঁ কজ অফ ডেথ মানে মানুহজনৰ মৃত্যু কেনেকুৱাকৈ হৈছিল আৰু সেই মৃত্যুটো কেনেকুৱা ধৰণৰ মৃত্যু আছিল। চুইচাইড কৰিছিল মানুহজনে নে তেওঁক কোনোবাই হোমিচাইডেল মানে কোনোবাই নিজে ইচ্ছা কৰি পেলাই মাৰিছিল বা এক্সিডেণ্ট আছিল, সেইটো তাত গম পোৱা যাব। বা তাত কিছু বা ইঞ্জুৰি হৈছিল নেকি কিবা, বা সেই মৃত্যুবৰণ কৰাৰ সময়ত কিবা ইঞ্জুৰি হৈছিল নেকি বডিত, বা কোনোবাই কিবা আঘাতপ্ৰাপ্ত হৈছিল নেকি বা কোনোবাই কিবা আঘাত কৰিছিল নেকি, সেইটো গম পোৱা যাব তাত। আৰু সেই কজ অফ ডেথটো কেৱল পানীত পৰি হৈছিল নে তাৰ আগত কিবা শৰীৰত কিবা আছিল বা শৰীৰত কিবা পয়জনিঙে হওক বা সেইটো এটা ছাছপিচিয়াছ হৈ আছে, পয়জনিং গেছে আছিল না কি আছিল, সেইটো তাত সেই পৰীক্ষাৰ জৰিয়তে গম পোৱা যাব। আৰু সেই অটপচিৰ ৰিপৰ্টত যদি কিছুমান আমাৰ অংগ ছাছপিচিয়াছ পায়, যেনেকুৱা হাওঁফাওঁটো হওক বা ষ্টমাকত যদি কিবা পয়জনিং পায়, সেই অৰ্গেনটো প্ৰিজাৰ্ভ কৰি ৰাখিব মানে পাৰি আৰু সেইটো মানে ফাৰ্ডাৰ যেতিয়া ইনভেষ্টিগেশ্যন তাত মানে কামত আহিব, তো সেইটো কৰিব পৰা যায় কিছুমান কেছত। কেনেকুৱা ইভিডেন্স পোৱা যায়? ইভিডেন্সবিলাক হৈছে যদি ড্ৰাউনিং গেছ, যিটো জুবিনৰ ক্ষেত্ৰত হৈ আছে ড্ৰাউনিং গেছ বুলি আপোনালোকৰ পোষ্টমৰ্টম যিখন আমাৰ ডেথ চাৰ্টিফিকেটত আহিছে, যদি ড্ৰাউনিং কেছ এটা হয়, সেই ড্ৰাউনিং কেছত কি হয়, যদি পানীত পৰি মৰিছে তেতিয়াহ'লে পানীটো আপোনালোকৰ লাংছত, মই ক'লোৱে লাংছটোত পানী জমা হ'ব আৰু লাংছটো ফুলি যাব। যদি আপোনালোকে কাটিছে লাংছটো, তেওঁলোকে পাব যে আপোনালোকৰ লাংছ মানে হাওঁফাওঁটো ফুলি যোৱা দেখিবলৈ পাব। তেওঁলোকে মানে ইডিমা হ'ব, লাংছটো ফুলি যাব আৰু লাংছৰ কালাৰটো চেঞ্জ হ'ব, তাত কিছুমান সৰু তেজৰ ডট ফৰ্ম হ'ব, তাৰ কালাৰটো ব্লুইছ টাইপ হৈ যাব, নীলা কালাৰৰ লাংছটো যিটো এনেই সাধাৰণতে লাংছটো বহুত ৰঙা থাকে, সেইটো কালাৰটো চেঞ্জ হ'ব, নীলা কালাৰ হৈ যাব আৰু তাত ফ্ৰড দেখিবলৈ পাব, বগা মই যিটো ক'লো বগা কিছুমান ফেন লাংছতে, যেতিয়া লাংছটো কাটিব তেতিয়া পাব। আৰু তাৰ উপৰিও আপোনালোকৰ যদি ষ্টমাকটো কাটিছে, ষ্টমাকতো অবভিয়াছলি যিটো পানীৰ কণ্টেণ্ট, পানীত যিবিলাক বস্তু থাকিব, মাইক্ৰ' অৰ্গেনিজম থাকে, এলগি থাকে বা কিছুমান মাইক্ৰ' অৰ্গেনিজম থাকিব, পানীৰ কিছুমান কণ্টেণ্ট থাকিব, সেইটো ষ্টমাকত পোৱা যাব। যদি ষ্টমাকটো কাটিছে পাব। আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে এটা মাইক্ৰ' অৰ্গেনিজম পাব, সেইটো হৈছে ডায়েটম। সেই ডায়েটমটো মানে বহুত যিমান এচিডিক হওক, হিট হওক,
এচিডিক কণ্ডিশ্যন হওক হিট কণ্ডিশ্যন হওক সেই মাইক্ৰ অৰ্গেনিজম এটা এলগি হয় সেই এলগিটো মানে ধ্বংস হৈ নাযায় যদি তেওঁলোকে আৰু মৰণোত্তৰ পৰীক্ষা কৰে তো ডাইএটমটো তাত পাব ডাইএটম যিটো মাইক্ৰ অৰ্গেনিজম এলগি সেই এলগিটো তাত পাব আৰু সেইটোৰে কনফাৰ্মেশ্যন পোৱা যাব যে তাত জুবিন দাই ড্ৰাউনিং কৰি বা পানীটো সোমাই ফেলে মানে মৃত্যুবৰণ কৰিছে তো এনেকুৱা কিছুমান কামৰ কাৰণে অটপচিটো কৰা হয় যিটো আমাৰ জুবিন দাৰ ক্ষেত্ৰতো কৰা হ'ব কালি ৰাতিপুৱা আজি অলপ জুবিন দাৰ যিখিনি ডেথ যিখিনি প্ৰচাৰ হৈ আছে সেইখিনি মই অলপ সাইণ্টিফিক এৱেত আপোনালোকৰ ওচৰত ডিছকাছ কৰিবলৈ মানে খুজিম মানে ইয়াত কোৱা আছে যে মেডিকেল যিটো আমাৰ মেডিকেল চাৰ্টিফিকেট দিছে সেই মেডিকেল চাৰ্টিফিকেটখনৰ আছে যে ড্ৰাউনিং কেছ যদি এটা ড্ৰাউনিং কেছ হয় সেইটো ড্ৰাউনিং কেছ হ'বলৈ কেনেকুৱা মানে ফিচাৰ্ছ থাকে তাৰ লক্ষণবিলাক কেনেকুৱা বা কি হয় ড্ৰাউনিং হ'লে বা ড্ৰাউনিং মানেনো কি সেই বিষয়ে মই অলপ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম বা ক'বলৈ চেষ্টা কৰিম চাওক ড্ৰাউনিং মানে হৈছে যেতিয়া এজন মানুহে তেওঁৰ উশাহৰ সময়ত উশাহ লওঁতে তেওঁৰ হাওঁফাওত পানী সোমাই যায় সেইটোক কোৱা হয় ড্ৰাউনিং সেই ড্ৰাউনিংটো এনেকুৱা কথা নাই যে বহুত দোৱা গভীৰ পানী গোটেই শৰীৰটো ডুব গ'লেহে ড্ৰাউনিং বুলি কোৱা হ'ব সেনেকুৱা একো কথা নাই আমাৰ নাকটো আৰু মুখখন মানে যিহেতু আমি এইখিনি ঠাইৰে আমি উশাহ নিশাহ কৰোঁ তো এইখিনি যিখিনি আমাৰ অক্সিজেনটো বা আমাৰ অক্সিজেন কাৰ্বন ডাই অক্সাইড আমাৰ ইনহেলেশ্যন এক্সহেলেশ্যন হয় ডিউৰিং ইনস্পাইৰেশ্যন যদি আমাৰ এইফালেৰে নাক বা আমাৰ মুখেৰে যদি পানীটো সোমাই আমাৰ হাওঁফাওলৈ গুচি যায় তেতিয়া সেই কেছটোক কোৱা হয় ড্ৰাউনিং কেছ আৰু সেই ক্ষেত্ৰত সেয়ে হৈছে আমাৰ জুবিন দাৰ ক্ষেত্ৰতো আৰু এনেকৈ ভাবিব নালাগে যে গোটেই শৰীৰটো ডুব গ'লেহে ড্ৰাউনিং কেছ হ'ব পাৰে আমাৰ কেৱল নাক আৰু মুখটো যদি পানীত ডুব যায় তেতিয়াও ড্ৰাউনিং হ'ব পাৰে সেয়ে কেছ আমি জুবিন দাৰ ক্ষেত্ৰত আমি ৰিলেট কৰিব পাৰোঁ আৰু এনেকুৱা এটা কেছ যে ড্ৰাউনিং কেছ কেনেকুৱা কেছত আমাৰ ড্ৰাউনিং কেছটো অনলি নাক বা মুখখন পানীত ডুব গ'লে হ'ব পাৰে সেনেকুৱা কিছুমান কণ্ডিশ্যন হৈছে যদি আপোনাৰ যদি বহুত বেছি হেভি এলকহলিক হয় মানে পুৰা নিচাহত থাকে পুৰা মাদক দ্ৰব্য বহুত সেৱন কৰি থাকে মানুহজনে পুৰা নিচাহত আছে তাৰপিছত যদি মানুহৰ ইপিলেপচি বা চিজাৰ যাক আমি অসমীয়াত মিৰ্গী বেমাৰ বুলি কওঁ যিটো আমাৰ জুবিনদাৰৰ থকা বুলি আমি ইতিমধ্যে গম পাইছোঁ যে ইপিলেপচি বা চিজাৰ এটেক জুবিনদাৰ আহি থাকে তো সেনেকুৱা ক্ষেত্ৰতো আমাৰ যে শ্যালো ৱাটাৰ বুলি কওঁ মানে কম পানীতো আমাৰ ড্ৰাউনিং হোৱাটো মানে সম্ভৱপূৰ্ণ মানে হোৱা চান্স বহুত বেছি থাকে আৰু তাৰ উপৰিও আমাৰ সৰু ল'ৰা ছোৱালীবিলাক যিসকলে ভালকৈ খোজকাঢ়িব নোৱাৰে সেইবিলাক ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমাৰ শ্যালো ৱাটাৰত বা কম পানীতে মানে ড্ৰাউনিং হোৱাটো সম্ভৱপূৰ্ণ হয় এতিয়া ড্ৰাউনিং এটা হ'লে মানুহজনৰ মৃত্যুত কেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে চাওক যদি মানুহজন ড্ৰাউনিং হৈছে তাৰ মানে কি হৈছে তাৰ হাওঁফাওৰ ভিতৰত পানীটো সোমাই গৈছে যদি পানীটো এনেকৈ সোমাই গৈছে পানীটো সোমাই যোৱাৰ লগে লগে যিটো আমাৰ ইনস্পাইৰেশ্যন এক্সপিৰেশ্যন মানে য'ত আমি অক্সিজেনটো লওঁ কাৰ্বন ডাই অক্সাইডটো এক্সচেঞ্জ কৰে আমাৰ সেইটো হয় হাওঁফাওটো আছে আমাৰ এইখিনি দুফালে দুটা তো যদি আমাৰ গেছ এক্সচেঞ্জ কৰাৰ ঠাইত পানীটো থাকে তো আমাৰ অট'মেটিকেলি কি হ'ব আমাৰ গেছটো এক্সচেঞ্জ নহ'ব তো মানে আমাৰ শৰীৰত এছপেক্সিয়া হ'ব এছপেক্সিয়া মানে হৈছে আমাৰ শৰীৰত আমাৰ যিটো ইম্পৰ্টেণ্ট গেছ সেইটো হৈছে অক্সিজেনৰ অভাৱত বডিটো অভাৱ ফেচ কৰিব অক্সিজেনৰ অভাৱ বডিত ফেচ কৰিব তাৰপিছত সেই ড্ৰাউনিঙৰ ফলত কি হ'ব এতিয়া আপোনালোকক বুজাই আছোঁ ড্ৰাউনিঙৰ ফলত কিনো হ'ব এতিয়া যদি আমি এটা ড্ৰাউনিং কেছ চাবলৈ যাওঁ যদি আমি জুবিনদাৰ ক্ষেত্ৰতে আমি ৰিলেট কৰোঁ জুবিনদাৰ কেছটোত এটা যদি ড্ৰাউনিং হৈছে সেই ড্ৰাউনিং হোৱাৰ সময়ত তেওঁ মৃত্যু হোৱাৰ চান্সবিলাক কেনেকুৱা যদি তেওঁ ড্ৰাউনিঙৰ সময়ত পানীটো নাকে বা মুখেদি সোমাই আমাৰ হাওঁফাওলৈ গুচি গৈছে তেতিয়াহ'লে যিটো আমাৰ গেছ এক্সচেঞ্জ মেকানিজম সেইটো মানে বন্ধ হৈ গৈছে মানে যিখিনি ছাৰ্ফেচেৰে আমাৰ অক্সিজেন বা কাৰ্বন ডাই অক্সাইড এক্সচেঞ্জ হয় সেইবিলাক ঠাইত যদি পানীটো জমা হৈ গৈছে তো শৰীৰে অক্সিজেনৰ অভাৱত ভুগিছে সেই অক্সিজেনৰ অভাৱ যেতিয়া ভুগিব চবতকৈ সঘনাই বা ফাৰ্ষ্টলি ডেমেজ হোৱা পাৰ্টটো হৈছে আমাৰ ব্ৰেইন তো অতি সোনকালে ব্ৰেইনে যদি আমাৰ 5 পৰা 10 মিনিটৰ ভিতৰত যদি অক্সিজেন অভাৱত থাকে তেতিয়া ব্ৰেইনটো ডেড হৈ যায় আৰু সেই সময়ত যেতিয়া পানী কেনেকুৱা হ'ব পাৰে যদি আপোনালোকৰ ড্ৰাউনিং হৈছে বা পানীটো আমাৰ মুখেৰে বা নাকেৰে পানীটো সোমাই যোৱাৰ লগে লগে আমাৰ শৰীৰৰ কিছুমান মেকানিজমে কাম কৰা আৰম্ভ কৰি দিয়ে আৰু সেই মেকানিজমৰ জৰিয়তে মানুহৰ মানে আমাৰ যিটো ইনস্পাইৰেশ্যন এক্সপিৰেশ্যন সেইবিলাক ডিষ্টাৰ্বেঞ্চ হৈ যায় আৰু মানুহটোৱে বমি কৰা আৰম্ভ কৰে যেতিয়া পানীটো বেছিকৈ খোৱা যায়
তো মানুহটো বমি কৰে মানে কি আমাৰ যিখিনি ষ্টমাকত বা পাকস্থলী যিখিনি কণ্টেণ্ট থাকিব যিখিনি বস্তু আগত অলপ সময় আগতে বা খাইছিল সেইসমূহ বস্তু ওলাই আহিব তো মানে সেইটো দেখিবলৈ পোৱা যায় ইমিডিয়েটলি আফটাৰ ড্ৰাউনিং যদি ড্ৰাউনিং হৈছে মানুহজনৰ তেতিয়া মানে কি হয় আপোনালোকৰ বমি হয় আৰু সেয়ে আমি জুবিন দাৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ তো সেই কেছটো ড্ৰাউনিং বুলি ক'ব পাৰে আৰু তাৰ লগতে হয় আপোনাৰ ফৰ্ম মানে ফ্ৰথ মানে ফেন ওলাই আহে মুখেদি সেই মুখেদি ফেনটো আমাৰ ষ্টমাকৰ পৰা নোলায় সেইটো আমাৰ ওলাই আমাৰ হাওঁফাওৰ পৰা যেতিয়া পানীটো সোমাই যায় আমাৰ ট্ৰেকিয়াইদি হাওঁফাওলৈ সোমাই যায় তেতিয়া মানে ইৰিটেশ্যন হ'লে তাৰ পৰা মিউকাছ কিছুমান প্ৰডিউচ কৰে মিউকাছ সেইবিলাক বগা ফেন হিচাপে মুখৰ পৰা ওলাই আহে সেইও এটা মানে লক্ষণ ড্ৰাউনিঙৰ যদি মুখেদি ফেন বাহিৰ হৈ আহে সেই ফেনটো ক'ৰ পৰা আহে আপোনালোকে গম পালে যে আমাৰ যিটো ট্ৰেকিয়া বা হাওঁফাও তাৰ কিছুমান গ্লেণ্ড থাকে সেই গ্লেণ্ডবিলাকে আমাৰ মিউকাছবিলাক প্ৰডিউচ কৰে সেই মিউকাছবিলাক ফেন হৈ পেলাই বাহিৰলৈ ওলাই আহে সেইটো আমি দেখিবলৈ পাওঁ আৰু যদি সেই ফেনটো মুচি দিছে আৰু যদি আপোনালোকে বুকত প্ৰেছ কৰি আছে যিটো আপোনালোকৰ CPR বুলি কোৱা হয় যিটো আমাৰ জুবিন দাৰ ক্ষেত্ৰতে দিয়া বুলি আমি শুনিছোঁ সেই CPR যেতিয়া বেছিকৈ দি থাকিব যদি ড্ৰাউনিং কেছ হৈছিলে সেই ফেনটো মানে বেছিকৈ মুচি দিয়াৰ পিছতো বাৰে ইয়াত যদি প্ৰেছ কৰা হয় চেষ্টত তো কেছ মানে ওলাই অহা চান্সটো বাঢ়ি থাকে মানে ফেনটো ওলাই আহে আৰু দ্বিতীয় কেছটো হৈছে যেতিয়া আপোনালোকে এতিয়া যদি আমি জুবিন দাৰ ক্ষেত্ৰত চাবলৈ যাওঁ যেতিয়া চল্টি ৱাটাৰ মানে জুবিন দা আছিল সাগৰত আৰু সাগৰৰ পানীটো হৈছে লুনিয়া তাত আমাৰ 3% ছডিয়াম ক্লৰাইড থাকে যেতিয়া আপোনালোকৰ মানে হাইপাৰটনিক সলিউশন বা পানীটো যেতিয়া আমি সোমাই যাব তেতিয়া মানে কনচেন্ট্ৰেচনটো হাই হৈ গ'ল তেতিয়া মানে আমাৰ লাংছত যেতিয়া চল্টি ৱাটাৰ জমা হৈ যাব তেতিয়া আমাৰ শৰীৰৰ ব্লাড থাকিব সেই ব্লাডৰ পৰা ৱাটাৰটো মানে আমাৰ হাওঁফাওলৈ টানি আনিব তেতিয়া আমাৰ হাওঁফাওটো ফুলি যাব আৰু হাওঁফাওটো যেতিয়া ফুলি যাব মানে পানী জমা হৈ যাব হাওঁফাওত আৰু বেছি পানী জমা হৈ যাব তেতিয়া অবভিয়াছলি তাৰ যিটো মেকানিজম যাত প্ৰপাৰ মেকানিজম হয় হাওঁফাওৰ যিটো আমাৰ গেছ এক্সচেঞ্জ কৰা সেই মেকানিজমটো বন্ধ হৈ যাব আৰু সেই ফলতে মানে আমাৰ শৰীৰৰ অক্সিজেনৰ অভাৱত মানুহজনৰ মৃত্যু হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় আৰু তাৰ উপৰিও আমাৰ শৰীৰত যেতিয়া সল্ট ৱাটাৰ মানে যেতিয়া আপোনাৰ সাগৰৰ পানী ড্ৰাউনিং হয় তেতিয়াহ'লে আমাৰ শৰীৰৰ ছডিয়াম পটাছিয়াম যিটো আমাৰ বেলেঞ্চ থাকে সেইটো আনবেলেঞ্চ হৈ যায় আৰু তাৰ ফলত ছডিয়াম পটাছিয়াম এইবিলাকৰ যিটো বেলেঞ্চ সেইটো বেলেঞ্চ হৈ আনবেলেঞ্চ হোৱাৰ কাৰণে আমাৰ বহুত লক্ষণ দেখিবলৈ পোৱা যায় যেনেকুৱা হাৰ্টৰ বহুত লক্ষণ মানে এৰিথমিয়া টেকিকাৰ্ডিয়া কিছুমান মানে হাৰ্ট বিটটো ফাষ্ট হৈ যোৱা সেইবিলাক লক্ষণ বহুত দেখিবলৈ পোৱা যায় আৰু যেহেতু বহুত সময় ধৰি 1-2 মিনিটকৈ বেছি সময় ধৰি যেতিয়া শৰীৰে অক্সিজেন নাপাব অবভিয়াছলি আমাৰ হাৰ্টৰ ফাংচন কমি যাব কাৰণ হাৰ্টটো পাম্প কৰিবলৈ আমাৰ অক্সিজেনৰ বহুত বেছি দৰকাৰ যেতিয়া আমাৰ শৰীৰত অক্সিজেনে নাথাকিব তো হাৰ্টটো অট'মেটিকলি বন্ধ হৈ যাব তেতিয়া সেই কেছটো হাৰ্ট এটেক অহা বুলি বা মায়োকাৰ্ডিয়েল ইনফেকশ্যন বুলি কওঁ আমি চাইণ্টিফিক লেংগুৱেজত মায়োকাৰ্ডিয়েল ইনফেকশ্যন বা হাৰ্টটোৰ যিটো ফাংচন সেই ফাংচনটো বন্ধ হৈ যোৱা চান্স থাকে আৰু সেইটো কেছটো আমাৰ হাৰ্ট ফেইলিয়ৰৰ দৃষ্টিৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰে তো সেইবিলাক ক্ষেত্ৰত মানে সেইবিলাক লক্ষণ হ'ব পাৰে এটা ড্ৰাউনিং কেছৰ আৰু সেইবিলাক লক্ষণে আমি সাধাৰণতে জুবিন দাৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ এতিয়া বহুত এটা প্ৰশ্ন আহি আছে যে জুবিন দাৰ ভৰি হাত বহুত মানে হতৰা দি আছে তো সাধাৰণতে যেতিয়া আমিও বহুত সময় পানীত লাগি থাকোঁতে আমাৰ হাতখন মানে হতৰা দিয়ে তো হতৰা দিয়াৰ কাৰণ কিছুমান থাকে যে হতৰা দিয়ে কিন্তু অলপ কম সময়ত মানে বেছি সময় নহ'লে হতৰা হ'ব পাৰে কিন্তু যেতিয়া সেই হতৰাটো কালাৰটো চেঞ্জ হ'ব যদি কালাৰটো চেঞ্জ আমি ব্লিচিং বুলি কওঁ ব্লিচিং মানে কালাৰটো হোৱাইটিছ বা কালাৰটো চেঞ্জ হৈ গৈছে তো সেই ক্ষেত্ৰত এটা লক্ষণৰ কাৰণ থাকে যে যদি ব্লিচিং হৈছে বা কালাৰটো চেঞ্জ হৈছে লগতে বহুত বেছি পৰিমাণে হতৰা হৈছে আমাৰ চাইণ্টিফিক লেংগুৱেজ আমাৰ ৱাছাৰমেন হেণ্ড বা ৱাছাৰমেন ফিট বুলি কওঁ আৰু সেই কেছটো যদি বেছি হতৰা হয় বা বহুত সময় পানীত থকাৰ ক্ষেত্ৰত যদি তাৰ কালাৰটো চেঞ্জ হৈ গৈছে আপোনাৰ ভৰি বা হাতৰ বা যদি বহুত বেছি হতৰা দিছে সেইটো ক্ষেত্ৰত আমি জুবিন দাৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে মানুহৰ ডাউট হৈ আছে যে জুবিন দা বহুত সময় ধৰি পানীত আছিল কাৰণ ইমান কম সময়ত পানীত থকাৰ এটা মানুহৰ ইমান বেছি পৰিমাণে আমি ব্লিচিং ইমান বেছি পৰিমাণে হতৰা দিয়া বা কালাৰটো চেঞ্জ হোৱা আমি দেখিবলৈ পাইছোঁ কালাৰটো সাধাৰণতে এইকাৰণে চেঞ্জ হ'ব পাৰে যে কাৰণ মৃত্যু হোৱা বহুত বেছি সময় হৈ গ'ল বহুত বেছি সময় হোৱাৰ কাৰণে কালাৰটো চেঞ্জ হ'ব পাৰে সেইটো বেলেগ কথা কাৰণ আমি বহুত সময় দেৰিকৈ 2 দিন 3 দিন পিছত আমি ভৰিখন দেখিবলৈ পাইছোঁ 2 দিন দেৰিকৈ ভৰিখন দেখিবলৈ পাইছোঁ
তো সেইও এটা ডাউটফুল কণ্ডিশ্যন আছে জুবিন দা ইমান কম সময় পানী আছিল বহুত সময় ধৰি পানীত ডুবি আছিল আৰু এতিয়া এজন পানীত ডুবা মানুহক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে যেটো আমাৰ জুবিন দাই পোৱা নাছিল জুবিন দাই কেনেকৈ পোৱা নাছিল যদি এজন মানুহে পানীত ড্ৰাউনিং হৈছে যদি তেওঁলোকে গম পাইছে কাৰণ ফ্যান বাহিৰ হৈ গৈছে যদি তেওঁ সিপিআৰ দিছে হয় সিপিআৰ দিব লাগে হেতু দিব লাগে কিন্তু তাৰ আগতে কৰিব লাগে সাকশনিং মানে যদি পানী চানি সোমাইছে সেইখিনি বস্তু পানীখিনি সাধাৰণতে আগতে উলিয়াই ল'ব লাগে পানীখিনি উলিয়াই লোৱা নাছিল জুবিন দাই ক্ষেত্ৰত পানীখিনি যদি পানী জমা হৈছিল পানীখিনি তেওঁলোকে উলিয়াই আমি যদি পানীখিনি উলিয়াবলৈ চেষ্টা কৰোঁতে আমি এতিয়ালৈকে শুনা নাই একো ভিডিঅ'ত বা কাৰোৰ পৰা শুনিবলৈ পোৱা নাই পানীখিনি উলিয়াবলৈ পানীখিনি উলিয়াবলৈ চেষ্টা কৰিছে যদি পানীখিনি উলিয়াই ল'ব লাগিছিল ফাৰ্ষ্ট সেইটো কৰিব লাগে যে পানীখিনি উলিয়াই ল'ব লাগিছিল পানীখিনি উলিয়াৰ পিছত আপোনাৰ মাউথ টু মাউথ দিব লাগে বা অক্সিজেন দিব লাগে যেটো অক্সিজেন তাত পোৱা নাছিল তো মাউথ টু মাউথ দিয়া বুলি শুনিছো আপোনাৰ জুবিন দাৰ ভায়াকে মাউথ টু মাউথ ব্ৰিডিং কৰাইছিল আৰু হেতু ক্ৰাইটেৰিয়াটো কেনেকুৱা হেতু ক্ৰাইটেৰিয়া এটা ক্ৰাইটেৰিয়া থাকে যে হেতু মেচ কৰিব লাগিব হেতু হৈছে আপোনাৰ 15 পৰা 20 বাৰ 1 মিনিটত আপোনাৰ মাউথ টু মাউথ ব্ৰিডিং হ'ব লাগে 1 মিনিটত 15 পৰা 20 বাৰ হেতু কৰিছিল নে নাই হেতু আমি নাজানো তাৰ পিছত যেটো আপোনাৰ কৈ আছে যে আপোনাৰ চেষ্ট প্ৰেছ সেই চেষ্ট প্ৰেছটো আপোনাৰ হ'ব লাগে 60 to 80 প্ৰেছ হ'ব লাগে 1 মিনিটৰ ভিতৰত হেতু ক্ৰাইটেৰিয়া ফুলফিল কৰিছিল নে নাই হেতু আমি নাজানো কাৰণ তাত এজন মেডিকেল ৰিলেটেড বা স্বাস্থ্য বিষয়া নাছিল তাত কোনোবা জাহাজৰে বা তাৰে কোনোবা মানুহে দি থকা বুলি কৈছে বা তেওঁলোকে সেই ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব পাৰিছে নে নাই নাজানো কিন্তু আমাৰ আপোনালোকৰ অক্সিজেন দিব লাগিছিল বা যেটো সাকশনিং কৰিব লাগিছিল বা পানীখিনি আগতে উলিয়াই ল'ব লাগিছিল যদি পানীখিনি ইতিমধ্যে লাংছত আছিল তে সিপিআৰ দি ফেলে কি লাভ আছিল লাভটো নাই ফ্যান এতিয়ালৈকে ফ্যান বাহিৰ হৈ গৈছে ভমিটিং হৈছে মানে তেতিয়া আপোনালোকে গম পাব মানে গম পাই যে কেছটো ড্ৰাউনিঙৰে হয় তো পানী যদি খোৱা বুলি তেওঁলোকে পানীত যেহেতু পানী নাছিল তেওঁলোকে এবাৰ পানীটো উলিয়াবলৈ চেষ্টা কৰিব লাগিছিল আৰু বহুত 1 ঘণ্টা বা বেছি সময় হৈ গৈছে পাৰ যাই পোৱালৈকে কাৰণ তেওঁলোকে তাতে শেষতে কৰাৰ মতেতো তেওঁলোকে বহুত টাইম তাতে বহুত চেষ্টা কৰিছিল তাৰপিছত পুলিচো তালৈকে আহিছিল তো সেনেকে তাত বহুত টাইম গুচি গ'ল তো ইমান টাইম মানুহ এটা এক্সপেক্সিয়া হোৱা মানুহ বা অক্সিজেন নোপোৱা মানুহ এটা বাচি থকাটো বহুত মানে অসম্ভৱ কথা আৰু শেষতে কৈছিল যে তেওঁৰ শৰীৰত এটা কালাৰ চেঞ্জ হৈছিল তেওঁৰ নখত বা লিপছত কালাৰ চেঞ্জ হৈছিল পাৰ্পল কালাৰ বা ব্লু কালাৰ হোৱা বুলি কৈছে সেইটো আমাৰ সাইন্টিফিক লেংগুৱেজত সাইনোসিস হোৱা বুলি কয় পেৰিফেৰাল সাইনোসিস চেন্ট্ৰেল সাইনোসিস এই চেন্ট্ৰেল বা পেৰিফেৰাল সাইনোসিস যদি হৈছে সেই কেছটো এসপেক্সিয়া বা অক্সিজেনৰ অভাৱতে হ'ব লাগিব কাৰণ অক্সিজেনৰ অভাৱতে হৈছে কাৰণ তাত মোৰ বোধেৰে তাত লাংছত পানী জমা হৈছিল পানী জমা হোৱাৰ কাৰণে তেওঁলোক যেটো উশাহ নিশাহ হেতু চলাচল বন্ধ হৈ গৈছিল তাৰ কাৰণে শৰীৰত অক্সিজেনৰ অভাৱত তাৰ সাইনোসিস হৈছিল মানে কালাৰ চেঞ্জ হৈ গৈছিল আৰু তেতিয়াই চাগে আমাৰ জুবিন দা ডেথ হৈছিল চাগে মোৰ তেতিয়াই ডেথ হৈছিল কাৰণ সেই কাৰণ মই ক'লো যে বেছি টাইম এক্সপেক্টেড মানুহ এটা ইমান টাইম যদি ইমান লেট কৰি দিছে তো ইমান টাইম মানুহ এটা জীয়াই নাথাকে তো যদি আমি চাবলৈ যাওঁ আৰু যেহেতু হস্পিটেলত নিয়া বুলি কৈছিল চাগে তাত থাকতে জুবিন দাই মানে ডেথ হৈছিল বুলি আমি যদি চাবলৈ যাওঁ সাইন্টিফিক্যালি প্ৰুফ কৰি তো সেনেকুৱা মানে এই আছিল আজি আপোনালোকৰ যেহেতু আপোনালোকৰ জুবিন দাৰ প্ৰতি আমাৰো বহুত শ্ৰদ্ধা বহুত বেছি দুখ লাগি আছে জুবিন দাৰ প্ৰতি তো সঁচাকৈ এটা মানে ৰহস্যময় এটা পৰিৱেশ সৃষ্টি হৈ আছে বৰ্তমান সঁচাকৈ ৰহস্যজনক কথাই হৈ আছে আৰু ডক্টৰে চাগে তেখেতক কৈছিল যে ইপিলেপসি হোৱা মানুহ বা সিজাৰ হোৱা মানুহে পানীৰ জুইৰ পৰা দূৰত থাকিব লাগে সেইটো আচলতে তেওঁলোকে গম পোৱা উচিত আছিল বা চাগে গম পাইছিল তো এনেকুৱা যাব দিব নালাগিছিল জুবিন দাক তো যাব দিলে তো সেয়েহে চাগে সিজাৰ টাইপো হ'ব পাৰে কাৰণ পানীত থাকিলে সিজাৰ চান্সটো বাঢ়ি যায় তো সেনেকুৱা হ'ব পাৰে সিজাৰ এটা কাহি ড্ৰাউনিং হৈছে তো সেনেকৈ মৃত্যুবৰণটো হ'ব পাৰে তো সেয়ে আছিল আপোনালোক অলপ মই সাইন্টিফিক এৱেত বুজাবলৈ চেষ্টা কৰিলোঁ ড্ৰাউনিংটো কি হয় বা অটপচিটোনো কি হয় যেহেতু এইটো বৰ্তমান চৰ্চাত অলপ হৈ আছে কোনো ভিডিঅ' বনোৱা নাই ভাবিলোঁ মই অলপ আপোনালোকক অৱগত কৰোঁ এই বিষয়ে যদি কিবা ভুলভ্ৰান্তি হৈছে বা ক'ৰবাত কিছুমান যদি ফুল গুটি কিছুমান ৰৈ গৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু কমেণ্ট ছেকশ্যনত জনাই দিব মই এইটো ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানে আৰু জুবিন দা সদায় অমৰ হওক জুবিন দা সদায় আমাৰ হিয়াত থাকিব হিয়াৰ আমঠু জুবিন দা সদায় অমৰ হওক তেখেত সেয়ে আমাৰ প্ৰাৰ্থনা আৰু সদায় আমি জুবিন দাৰ আমাৰ মনত ৰাখিম আৰু জুবিন দা ন্যায় পোৱাটো আমি সকলোৱে বিচাৰোঁ ইতিমধ্যে আমাৰ বহুত চিকিৎসকসকলে এই পোষ্ট দিছে যে এটা মৰণোত্তৰ পৰীক্ষা কৰিব লাগে সেয়েহে অহাকালি আমাৰ
মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো সিদ্ধান্ত লৈছে কৰিব লাগিব বুলি। তো বহুত ভাল সিদ্ধান্ত লৈছে, আমি সকলোৱে ভাল পাইছোঁ এই সিদ্ধান্তটোত আৰু ভাল লাগিছে। তো চাওঁ কি হয় ৰিজাল্টটো। এতিয়া আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।